এভৰিৱান জব এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু ফেব্ৰুৱাৰী মাহৰ যেতিয়া তাৰিখটো সোমালে আৰু পুনৰ নতুনকৈ যিহেতু 12,000 চাকৰিৰ বাবে পুনৰ আবেদন চলিবলৈ আৰম্ভণি হ'ল আৰু এই ক্ষেত্ৰত আমাৰ যিহেতু অসমৰ বিভিন্ন ধৰণৰ চাকৰি মুকলি হৈছে, এই অল টোটেল মিলাই 12,000 পোষ্টৰ বাবে যিহেতু মুকলি হৈছে, গতিকে সকলো ডিপাৰ্টমেণ্টবিলাক বেলেগ বেলেগ হয়। গতিকে আপোনালোকে এই ফেব্ৰুৱাৰী মাহৰ যদি সকলোখিনি চাকৰিৰ বিষয়লৈ জানিব পৰা নাই, তেতিয়া এই ভিডিঅ'টোত গম পাব পাৰিব। লগতে কোন কোন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে, লগতে ইয়াতে পিয়নৰ চাকৰি আছে, লগতে ইয়াতে এছিষ্টেণ্টৰ বাবে পদ আছে। আৰু আমাৰ এই সকলোবোৰ পৰীক্ষা যিহেতু খুব সোনকালে অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু ইয়াৰ বাহিৰে আমাৰ যি 12,000 এতিয়া ফেব্ৰুৱাৰী মাহত পদ আহিছে, এই সকলোখিনি কথা আমি ডিছকাছ কৰিম। ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি নিশ্চয়ৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে যিহেতু আপোনালোকৰ মাজত 12,000 চাকৰিৰ বিষয়লৈ জনোৱাৰ আগতে যিহেতু ৰেলৱে ফালৰ পৰা আপোনালোকে এখন শ্বৰ্ট নটিফিকেশ্যন পাইছিলে, তাৰ বাবেও খুব সোনকালে পদ আহিব আৰু তাৰ বাবে ভাল ভাল কিতাপ আপোনালোকে কিনিব পাৰিব, আমাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনটো বিভাগৰ ফালৰ পৰা কিমান কিমান পদ মুকলি হৈছে সকলোখিনি আমি ফেব্ৰুৱাৰী মাহৰ পোষ্ট ডিটেইলছ চাম। লগতে ইয়াত আমাৰ অসমৰ যিখিনি জব ৰিক্ৰুইটমেণ্ট আহিছে সেইখিনি ইয়াতে ইনক্লুড কৰা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে বহুতখিনি কথা গম পাব পাৰিব। প্ৰথমতে যিহেতু আমাৰ 2024 ফেব্ৰুৱাৰী মাহৰ যিখিনি চাকৰি হয়, ইয়াৰ বাবে RRB টেকনিচিয়ানৰ ফালৰ পৰা যিহেতু 9,000 পোষ্টৰ বাবে এখন শ্বৰ্ট নটিফিকেশ্যন আহি পৰিছে। যিহেতু আপোনালোকৰ মাজত মই যোৱা সপ্তাহত এই ভিডিঅ'টো বনাইছিলোঁ আৰু শ্বৰ্ট নটিফিকেশ্যনখনো আপোনালোকৰ মাজত আলোচনা কৰিছিলোঁ। এইখিনি খুব সোনকালৰ পৰা আবেদন হ'ব, সেইখিনি কথা জনোৱা হৈছে। লগতে ইয়াতে PNB ফালৰ পৰা যিহেতু পোষ্ট মুকলি হৈছে 1,025টা পোষ্টৰ বাবে, আৰু ইয়াতে লগতে ইউনিয়ন বেংকৰ ফালৰ পৰাও 606টা পোষ্টৰ বাবে মুকলি হৈ আছে, ইয়াতো এপ্লাই কৰিব পাৰিব। লগতে APDCLৰ বাবেও ইয়াতে কনচালটেণ্ট ভেকেঞ্চি মুকলি হৈছে APDCL, যিটো ডেছক্ৰিপশ্যনত দিয়া হ'ব, আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে 5 নম্বৰটো হয় যিটো চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডৰ বাবে আহিছে 271টা, আৰু লগতে 271টা পোষ্টৰ বাবে যিহেতু চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডৰ বাবে পদ মুকলি হৈছে। লগতে ইয়াতে গোৱালপাৰা যিটো ৰিক্ৰুইটমেণ্ট হয়, ইয়াৰ বাবে পিয়নৰ পোষ্ট মুকলি হৈছে। লগতে এপেক্স বেংক বুলি ক'লে আপোনালোকে জানে, যিহেতু আমাৰ অসমৰ পৰীক্ষাটো হয়, ইয়াৰ বাবে বহুতেই এপ্লাই কৰিছে। যদি আপোনালোকে এতিয়াও এপ্লাই কৰা নাই আৰু 2-3 দিনৰ ভিতৰত অনলাইন এপ্লাই ডেটটো যিহেতু বন্ধ হ'ব, গতিকে তাৰ আগতে আপোনালোকে এপ্লাই কৰক। এছিষ্টেণ্ট পোষ্টৰ বাবে 120টা পদ মুকলি হৈছে এপেক্স বেংকৰ ফালৰ পৰা। যদি ইয়াতে আমাৰ অসমৰ প্ৰাৰ্থী বহুতেই ইয়াতে এবাৰ এপ্লাই কৰিছে এপেক্স বেংকৰ বাবে। আৰু লগতে আমাৰ যিখিনি আমাৰ ইয়াতে মোক সুধি আছিলে যে ADRE অথবা DME বাকী যিমানখিনি পোষ্ট আহি আছে, এই সকলোবোৰ আমাৰ একেলগতে পৰীক্ষা হ'ব নেকি, যিহেতু বহুতে সুধি আছিল। যোৱাবাৰ যিহেতু আপোনালোকে জানে এই সকলোবোৰ পৰীক্ষা একেলগে হোৱা নাছিল। মেডিকেল ডিপাৰ্টমেণ্টটো অলপ বেলেগ হয়, গতিকে ইয়াৰ বাবে বেলেগ ধৰণৰ প্ৰশ্ন অলপ কাটে। গতিকে ইয়াৰ বাবে আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী পলিটিবিলাক ভালকৈ চাব। গতিকে এই সকলোবিলাক পৰীক্ষা অলপ বেলেগ বেলেগকৈ হ'ব যিহেতু। আৰু ৰেলৱেৰ বাবে যিহেতু আমাৰ অসমৰ বাবে বহুত পদ মুকলি হৈ আছে, গুৱাহাটীৰ বাবেও এক্সট্ৰাকৈ ওলাই, যিহেতু আপোনালোকে জানে সকলোৱে। আৰু ইয়াৰ বাবে চাক্ষু প্ৰকাশন নামৰ বুক এখনে চাক্ষু প্ৰকাশন নামৰ এখন কিতাপে যিহেতু এই ভিডিঅ'টো স্পনচাৰ কৰিছে। লগতে সেই কিতাপখন কিনিব পাৰিব কম্বো পেকত। আৰু লগতে ইয়াতে বিভিন্ন ধৰণৰ মুক টেষ্টো দিয়া আছে, গতিকে ডেছক্ৰিপশ্যনত লিংক দিয়া হ'ব। চাক্ষু প্ৰকাশন কিতাপকেইখন কিনিবৰ কাৰণে পাৰিব। সকলোবিলাক আপোনালোকৰ পেটাৰ্ণ ইয়াতে ফ'ল' কৰিছে, গতিকে ভিডিঅ'টো ডেছক্ৰিপশ্যন চেক কৰিব আৰু কিতাপকেইখন কিনিব পাৰিব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলোখিনি ইনফৰ্মেশ্যন গম পাই থাকিব পাৰিব।